শ্ৰদ্ধাভাজন আমাৰ আদৰণি সমিতিৰ সভাপতি, জিলা শাখাৰ সম্পাদক, মূলৰ সদস্যকে প্ৰমুখ কৰি আদৰণি সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু সদস্যবৃন্দ আৰু আপোনাৰ পৰম শ্ৰদ্ধাৰ প্ৰচাৰ মাধ্যমৰ সাংবাদিক বন্ধুসকল, আমি আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে অহা 7 আৰু 8 অক্টোবৰ তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আগবাঢ়িছোঁ আৰু যথেষ্টখিনি প্ৰস্তুতি ইতিমধ্যে আমাৰ আগবাঢ়িছে। আৰু ইয়াৰ কাৰণে আমি ইতিমধ্যে 16 জুনত এখন আদৰণি সমিতি গঠন কৰা হৈছে। আদৰণি সমিতিত আমাৰ ইতিমধ্যে 18খন শাখা উপসমিতি বনাই লোৱা হৈছে আৰু তাত বিত্ত সমিতিকে প্ৰমুখ কৰি সামৰণি ব্যৱস্থাপনা কমিটিলৈকে আমাৰ আছে। আৰু তাৰ উপৰি আমি সেৱা বাহিনীৰ পৰিচালনা সমিতি এখন আছে। এই 19খন সমিতিয়ে আমি পূৰ্ণদমে কাম কৰি আছোঁ। কিন্তু ইতিমধ্যে আপোনালোকেও অৱগত হৈছে যে বতৰ আগৰ চোৱাত হ'ল ৰ'দ আৰু এতিয়া বৰষুণ, গতিকে আমাৰ কৰ্মীসকলে ভকতসকলে কাম কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰপিছত আমাৰ যিটো আচল বস্তু আচলতে এইখন প্ৰতিষ্ঠা দিৱস ভাগি আগবঢ়াই নিবৰ কাৰণে পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত আমি অৱশ্যে বৰ দুখেৰে জনাব পাৰিছোঁ, বেছি আগবাঢ়িব পৰা নাই। আমাৰ প্ৰথম অৱস্থাত আছিলে 6.5 লাখ টকাৰ বাজেট, তাৰপিছত সম্পূৰ্ণ বাজেট আছিলে 6.5 লাখ টকা এই 18খন কমিটিৰ অন্তৰ্গত বিষয় হেৰিবিলাকত। কিন্তু তাৰপিছত আমাৰ শাখা সমিতিৰ খৰচ বাঢ়ি পিনি বাজেটখন আচলতে 7 লাখ টকাৰ হ'ল। কিন্তু 7 লাখ টকাৰ হ'ল যদিও তাত অৱশ্যে কেইখনমান সমিতিয়ে বিশেষ দ্ৰব্য বস্তু বা আচবাব আমি ফ্ৰীকৈ পাইছোঁ। যেনেধৰণে আমি খাদ্য 4 সাঁজ ফ্ৰী পাইছোঁ, দুভাগী জলপান 2জন দাতাই আগবঢ়াইছে। তাৰপিছত সাংস্কৃতিক ভাগৱত শোভাযাত্ৰাৰ কাৰণে সম্পূৰ্ণ কমিটিৰ সভাপতি আৰু সম্পাদকদ্বয়ে খৰচ বহন কৰিছে। স্মৃতিগ্ৰন্থও আমাৰ মঞ্জু ঘৰফলীয়া আৰু আমাৰ কাৰ্যকৰী সভাপতি জ্যোতিপ্ৰসাদ খনিকৰ বাবে আগবঢ়াইছে। গতিকে এইখিনি আমি পোৱাৰ পিছতো আমাৰ বাজেট 7 লাখ টকালৈ বৃদ্ধি হ'ল। এতিয়া সেই 7 লাখ টকাৰ পুঁজি ইতিমধ্যে আমাৰ হাতত পৰাত প্ৰায় 2.5 লাখ টকাহে আমাৰ হাতলৈ আহিছে আৰু 2 লাখমান টকাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে হৈ আছে আৰু সেইখিনি আমি আহিব বুলি ভাবিছোঁ। কিন্তু তথাপিতো আমাৰ আৰু 2 লাখমান টকা এইকেইদিনৰ ভিতৰতে যোগাৰ কৰিব লাগিব, নহ'লে হয়তো আমাৰ শাখা কমিটিবিলাকক আমি কম ধৰণে পুঁজি যোগান ধৰি কিবা উপায়েৰে আমি অধিৱেশন ভাগি প্ৰতিষ্ঠা দিৱস ভাগি পালন কৰিব লাগিব। গতিকে আমাৰ এইখিনি পুঁজিৰ ক্ষেত্ৰত অকণমান এটা হৈ আছে। আমি সেইখিনিত আগবাঢ়িব পৰা নাই, বতৰৰ অসুবিধাৰ কাৰণেই আমি আচলতে সেইখিনি কৰিব পৰা নাছিলোঁ।